নমস্কাৰ, মই শিখা আৰু মই বিকি। আমি আপোনালোকলৈ বুলি লৈ আহিছোঁ আমাৰ নতুন ইউটিউব চেনেল ডাবল বেটাৰী। এতিয়া আপোনালোকে হয়তো ভাবিছে আমাৰ চেনেলটোৰ নাম ডাবল বেটাৰী কিয়? কাৰণ আমি দুজন একেলগে থাকিলে আমাৰ এনাৰ্জিও ডাবল হয় আৰু আমাৰ প্ৰব্লেমো ডাবল হয়। বাইদেউ আকৌ পিন্ধে ডাবল বেটাৰী। হ'ব বেছি কথা ক'ব নালাগে। মুঠতে আপোনালোকে আমাৰ চেনেলটোত সকলোবিলাক ডাবল পাব। সেইকাৰণে আমাৰ চেনেলটোৰ নাম ৰাখিছোঁ আমি ডাবল বেটাৰী। আৰু আমাৰ চেনেলটো মেইনকৈ কিহৰ ওপৰত ৰিলেটেড হ'ব, মানে আমি কি আপোনালোকৰ ওচৰলৈ লৈ আহিম। ফুড ৰিলেটেড কণ্টেণ্ট পাব, তাৰপিছত ট্ৰেভেল ৰিলেটেড কণ্টেণ্ট পাব, আৰু আমি চেলেঞ্জিং ভিডিঅ'ও আনিম। আমি দুটাৰ মাজত চেলেঞ্জিং ভিডিঅ' আৰু লগতে আমাৰ মাজত কাণ্ড কাহিনীবিলাক আপোনালোকে চাবলৈ পাবই। আৰু আমি ট্ৰাই কৰিম ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ। তেনে ব'লক এতিয়া আমি আপোনালোকক ৰুদ্ৰপথৰ কিছু মনোমোহা দৃশ্য দেখুৱাওঁ। আজি আমি আহিছোঁ, ক'লৈ আহিছোঁ আমি? ৰুদ্ৰপথলৈ। তেজপুৰতে বৰ মনোমোহা ঠাই ৰুদ্ৰপথ। ইয়াতে আছে আমাৰ শিৱ মন্দিৰ আছে ইয়াত। এয়া শিৱৰ আৰ্ট। আৰামছে পৰিবা। তেজপুৰ চহৰৰ পূব দিশত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক মনোমোহা পৰিৱেশত ৰুদ্ৰপথ অৱস্থিত। ইয়াতে বিশ্বাস কৰা হয় যে স্বয়ং ভগৱান শিৱৰ ভৰিৰ চিহ্ন এক ডাঙৰ শিলাখণ্ডত অংকিত কৰি থোৱা আছে। যেতিয়া বানাসুৰ আৰু কৃষ্ণৰ লগত যুদ্ধ হৈছিলে, যুদ্ধৰ সামৰণিত ভগৱান শিৱই স্বয়ং সেই শিলতেই ভৰি দি ধৰাধামলৈ উভতি গৈছিলে। এইটো বিশ্বাস, লোকমান্যতাৰ মতে এইটো প্ৰচলিত হৈ আছে। আৰু ইয়াৰে পৰিৱেশটোও অতি মনোমোহা আৰু এক বুজাব নোৱাৰা অনুভূতি ইয়াতে পোৱা যায়। আপোনালোকেও যদি ডাবল ফানত বিশ্বাস কৰে, তেতিয়াহ'লে আমাৰ লগত কানেক্টেড হৈ থাকিব। আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড বেল বাটনটো প্ৰেছ কৰি আমাৰ লগত জড়িত থাকিব। গতিকে ষ্টে চাৰ্জড এণ্ড ষ্টে কানেক্টেড টু আছ।